নমস্কাৰ বন্ধুসকল, আজি হৈছে 5 এপ্ৰিল শনিবাৰ আৰু সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে। আজি অশোকাষ্টমী, ভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ পাৰত লোকাৰণ্য পৰিৱেশ। আজি অশোকাষ্টমী, ভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰৰ পাৰত লোকাৰণ্য পৰিৱেশ। অশোকাষ্টমী উপলক্ষে শনিবাৰে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত লোকাৰণ্য পৰিৱেশ। অসংখ্য ভক্তই ভিৰ কৰিলে নদীৰ পাৰ। লোকবিশ্বাস অনুসৰি অশোকাষ্টমীৰ দিনটোত সনাতন ধৰ্মৰ লোকসকলে পাপ নাশ হ'বৰ বাবে স্নান কৰি আহিছে। ধুবুৰীৰ ভিন্ন প্ৰান্তত লগতে পশ্চিমবংগ, বিহাৰৰ অসংখ্য ভক্তগণৰ আগমনত তীৰ্থস্থানত পৰিণত হৈছে ধুবুৰীৰ মহাবাহুৰ পাৰ। হিন্দু পৰম্পৰা অনুসৰি আজিৰ দিনটোতে ব্ৰহ্মপুত্ৰত স্নান কৰাটো অতি পবিত্ৰ বুলি গণ্য হয়। ইয়াৰ লগতে পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে অৰ্ঘ্যদান কৰে ব্ৰহ্মপুত্ৰৰ বুকুত। তাৰোপৰি এই পবিত্ৰ দিনটোতেই চুলি দান, পিণ্ডদানৰ দৰে বহু ধৰ্মীয় নিয়ম নীতি সমূহ ব্ৰহ্মপুত্ৰৰ পাৰত পালন কৰে লাখ লাখ ভক্তই। ধুবুৰীৰ পঞ্চুঘাট, যোগমায়া ঘাট, মেলাঘাট, কাছাৰী ঘাটত হাজাৰ হাজাৰ ভক্তই কৰে স্নান। ইফালে জামুগুৰি হাটৰ জিয়া ভৰলী দলঙৰ পশ্চিম প্ৰান্তৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত শনিবাৰৰ পৰা আৰম্ভ হৈছে অশোকাষ্টমী উদযাপন। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো 4.5, 5.6, 7 আৰু 8 এপ্ৰিলত 5 দিনীয়াকৈ অশোকাষ্টমী উপলক্ষে নদীত স্নান কৰিব হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজে। লগতে কাষত থকা মন্দিৰত পূজা অৰ্চনা কৰি অপায় অমংগল দূৰ হোৱাৰ কামনাৰে কৰিব আশীষ গ্ৰহণ। অশোকাষ্টমী মেলা উপলক্ষে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ নদীৰ পাৰত হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাও পৰিলক্ষিত হয়। একেদৰে মন্ত্ৰোচ্চাৰণৰে মুখৰিত ওদালগুৰি জিলাৰ ৰৌতাৰ শ্ৰী শ্ৰী বাসন্তী পূজা আৰু অষ্টমী মেলাৰ প্ৰাংগণ। 5 দিনীয়াকৈ আয়োজন কৰা হৈছে 74তম পৰম্পৰাগত বাসন্তী পূজাৰ। তৃতীয় দিনাৰ গংগা স্নান পৰ্বৰ অনুষ্ঠানত ধনশ্ৰী নৈত স্নান কৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে আয়োজক সমিতিয়ে। পবিত্ৰ অষ্টমীৰ দিনা মাৰ আশীৰ্বাদ ল'বলৈ আহিছে দূৰ দূৰণিৰ ভক্ত সকলোৱে ধূপ চাকি নৈবেদ্য আগবঢ়াই মাৰ পৰা বিচাৰিছে আশীৰ্বাদ। পৰৱৰ্তী খবৰ, উদুলি মুদুলি গোলাঘাট বিশাল বৰ্ণিল শোভাযাত্ৰাৰে আৰম্ভ দ্বিতীয় দিনৰ কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 61তম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত 4 এপ্ৰিলৰ পৰা 6 এপ্ৰিললৈকে এই অধিৱেশন অনুষ্ঠিত হৈছে। 5 এপ্ৰিল শনিবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয়। এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তই। উক্ত উদ্বোধনী অনুষ্ঠানত জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা, যতীন বৰা, প্ৰস্তুতি পৰাশৰকে ধৰি বহু সংখ্যক বিশিষ্ট অভিনেতা অভিনেত্ৰী উপস্থিত থাকে। এই বৃহৎ বৰ্ণিল শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি বহু সংখ্যক সাংস্কৃতিক দলৰ লগতে ছাত্ৰ সংগঠনটোৰ নেতৃত্ব প্ৰতিনিধি আৰু শুভাকাংক্ষীসকলে অংশগ্ৰহণ কৰে। আবেলি 2 বজাৰ পৰা এই সমন্বয় ক্ষেত্ৰৰ অস্থায়ী মঞ্চত অনুষ্ঠিত হ'ব মুকলি সভা। যুৱ ছাত্ৰ পৰিষদৰ বৰ্তমানৰ সভাপতি পলাশ চাংমাই সভাপতিত্ব কৰিবলগীয়া মুকলি সভা উদ্বোধন কৰিব অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। মুকলি সভাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা
ৰাণা প্ৰতাপ বৰুৱা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। পৰৱৰ্তী খবৰ, একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল, ইউনিট টেষ্ট 6মহীয়া পৰীক্ষাৰ ভিত্তিত দিব নম্বৰ। একাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল, ইউনিট টেষ্ট 6মহীয়া পৰীক্ষাৰ ভিত্তিত দিব নম্বৰ। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। মন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতিমূলকভাৱে যাতে একাদশ শ্ৰেণীৰ পৰীক্ষাটো হয় তাৰ বাবে বৰ্ডে চেষ্টা চলাইছিল। কিন্তু প্ৰশ্নকাকত ফাদিল কেইখনমান বিদ্যালয়ৰ পৰাই হৈছিল। এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ল, গতিকে 15 মে'ৰ আগত পঞ্চায়ত নিৰ্বাচনৰ বাবে পৰীক্ষা পতা সম্ভৱ নহয়। আনহাতে পিছত পৰীক্ষা হ'লে পলম হৈ যাব। সেয়ে বিদ্যালয়সমূহক কৰ্তৃত্ব দিয়া হৈছে যে যিকেইটা পৰীক্ষা অনুষ্ঠিত নহ'ল সেইকেইটা পৰীক্ষাৰ নম্বৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ ইউনিট টেষ্ট বা 6মহীয়া পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নম্বৰ প্ৰদান কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলে দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিশ্বনাথৰ প্ৰভাৰী হিচাপে দায়িত্ব লাভ কৰি শুকুৰবাৰে নিশা বিশ্বনাথত উপস্থিত হৈছিল মন্ত্ৰী ৰণোজ পেগুৱে। বিশ্বনাথ জিলাৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীৰ লগত এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। ইফালে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে ৰাভা-হাছং স্বায়ত্তশাসনৰ ফলাফলৰ দৰে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলো ভাল হ'ব। বিশ্বনাথত কি হ'ব সেয়া আজিয়েই কৈ নিদিওঁ বুলি উল্লেখ কৰে। লগতে মিত্ৰ দলকো ছিট দিয়া হ'ব। মিত্ৰ দলক লৈ একেলগে নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মহিলাক মুখ বন্ধ কৰিবলৈ আৰক্ষীয়ে হাতত গুজি দিলে 2000 টকা। দলবদ্ধ ধৰ্ষণৰ বলি হোৱা মহিলাক মুখ বন্ধ কৰিবলৈ আৰক্ষীয়ে হাতত গুজি দিলে 2000 টকা। পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে। এগৰাকী মহিলাক তেওঁৰ সন্তানৰ সন্মুখতে এখন বাছৰ চালক পৰিচালকসহ 3জন লোকে ধৰ্ষণ কৰাৰ লগতে আৰক্ষীয়েও ভুক্তভোগী মহিলাগৰাকীৰ হাতত 2000 টকা তুলি দি তেওঁৰ মুখ বন্ধ কৰিবলৈ সেই অপচেষ্টা কৰাৰ অভিযোগ উঠিছে। কৰ্ণাটকৰ দভাংগেৰেত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে ভুক্তভোগী মহিলাগৰাকীয়ে হাৰাপানহল্লী অঞ্চলৰ এটা মন্দিৰলৈ গৈছিল। সেই সময়ত তেওঁৰ লগত আছিল 2 সন্তান। মন্দিৰ দৰ্শন কৰি তেওঁলোক এখন ৰাজহুৱা বাছত উঠি পুনৰ গৃহ অভিমুখে ৰাওনা হয়। সেই সময়ত বাছত আছিল মাত্ৰ 7ৰ পৰা 8জন যাত্ৰী। যাত্ৰাপথত সেই যাত্ৰীসকলো নিজ নিজ গন্তব্যস্থান পোৱাৰ বাছৰ পৰা নামি যোৱাৰ বাছখনত 2 সন্তানৰ সৈতে মহিলাগৰাকী আৰু বাছখনৰ চালক, পৰিচালক আৰু কণ্ডাক্টৰজনহে থাকে। বাছখনত মহিলাগৰাকী অকলশৰীয়া হৈ যোৱাত বাছখনৰ চালকজনে নিৰ্ধাৰিত পথ সলনি কৰি চান্নাপুৰাৰ সমীপৰ এটা নিৰ্জন ঠাইত বাছখন ৰখাই দিয়ে। তাৰ পাছতেই বাছৰ চালক, পৰিচালক আৰু কণ্ডাক্টৰে মহিলাগৰাকীৰ 2 সন্তানক বান্ধি মহিলাগৰাকীক সন্তানৰ সন্মুখতে ধৰ্ষণ কৰে। তিনি পাচণ্ডৰ নিৰ্মম যৌন অত্যাচাৰত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত দূৰৈৰ কৃষি পথাৰৰ কাম কৰি থকা কেইবাজনো কৃষক আহি সেই স্থানত উপস্থিত হয় আৰু মহিলাগৰাকীক 2 সন্তানৰ সৈতে উদ্ধাৰ কৰে। সমান্তৰালকৈ 3 ধৰ্ষণকাৰী ক্ৰমে বাছ চালক প্ৰকাশ মাদিবলাৰা, কণ্ডাক্টৰ সুৰেশ আৰু পৰিচালক দাসী ৰাজশেখৰক আৰক্ষীৰ চমজাই দিয়ে। অভিযোগ অনুসৰি ইয়াৰ পাছতে মহিলাগৰাকীক ন্যায় প্ৰদানৰ বিপৰীতে স্থানীয় আৰচিকৰা আৰক্ষী থানাৰ
আৰক্ষীয়ে ধৰ্ষণকাৰী তিনিওটাৰ সেই পক্ষ লয়। আৰক্ষী থানাত ভুক্তভোগী মহিলাগৰাকীৰ হাতত ২,০০০ টকা গুজি দি সেই ধনেৰে কাপোৰ কিনি ল'বলৈ কৈ মুখ বন্ধ ৰাখিবলৈ কয়। তাৰোপৰি তেওঁক এক উকা কাগজতো চহী কৰিবলৈ বাধ্য কৰে। সেই হেঁচাতেই আৰক্ষীয়ে তিনি ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও মহিলাগৰাকীৰ ভাষ্য সংগ্ৰহ কৰিছে। কিন্তু এই সমগ্ৰ ঘটনাত আৰক্ষীয়ে যি ভূমিকা গ্ৰহণ কৰিলে, সেই ভূমিকাই সকলোকে আচৰিত কৰাই নহয়, মানুহৰ সুৰক্ষা আৰু আৰক্ষীৰ দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। পৰৱৰ্তী খবৰ, ডনাল্ড ট্ৰাম্পৰ কঠোৰ সিদ্ধান্ত, বিশ্ব ৰাজনীতিত আলোড়ন। ডনাল্ড ট্ৰাম্পৰ কঠোৰ সিদ্ধান্ত, বিশ্ব ৰাজনীতিত আলোড়ন। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাৰ সঞ্চালক তথা 4 তাৰকা জেনেৰেল টিমথি হগক বৰ্খাস্ত কৰিলে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। লৰা লোমাৰ নামৰ এগৰাকী সোঁপন্থী কৰ্মীয়ে ট্ৰাম্পৰ এজেণ্ডাৰ সৈতে মিল নথকা বিষয়াসকলক অপসাৰণ কৰাৰ দাবী জনোৱাৰ কিছু সময়ৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ট্ৰাম্পৰ এই কঠোৰ সিদ্ধান্তই কেৱল আমেৰিকাত নহয়, বিশ্ব ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে। জেনেৰেল টিমথি হগৰ চাইবাৰ আৰু চোৰাংচোৱা জগতত ৩৩ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট এগৰাকী বিষয়া আছিল। তেওঁ বিভিন্ন সময়ত ট্ৰাম্পৰ সমালোচনা কৰি আহিছে, যাৰ বাবে ট্ৰাম্পে তেওঁক প্ৰাক্তন জেনেৰেল মাৰ্ক মিলিৰ ঘনিষ্ঠ বুলি সন্দেহ কৰি আহিছে। অৱশ্যে এতিয়ালৈকে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কোনো আনুষ্ঠানিক কাৰণ দিয়া হোৱা নাই। ইয়াৰ আঁৰত লৰা লোমাৰৰ দৰে বাহিৰৰ মানুহৰ প্ৰভাৱ থকা বুলি অনুমান কৰিছে একাংশ লোকে। ইয়াৰ উপৰিও হগৰ ডেপুটি ব্ৰেণ্ডি নোবেলকো পদৰ পৰা অপসাৰণ কৰিছে ট্ৰাম্পে। ট্ৰাম্পৰ ঘনিষ্ঠ তথা অনুৰাগীসকলে বিশ্বাস কৰে যে যিসকল বিষয়া তেওঁৰ মতাদৰ্শৰ প্ৰতি আনুগত্যশীল নহয়, তেওঁলোক আমেৰিকাৰ মহানতক ক্ষেত্ৰত বাধাৰ কাৰক। ইফালে আমেৰিকাৰ দৰে এখন দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে স্পৰ্শকাতৰ প্ৰতিষ্ঠানত ৰাজনৈতিক আনুগত্যৰ ভিত্তিত সিদ্ধান্ত লোৱাটো অত্যন্ত চিন্তনীয় বিষয় হৈ পৰিছে। লগতে সমগ্ৰ বিষয়টোৱে বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।